নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই। পপকৰ্ণ কি? পপকৰ্ণ এবিধ মিঠাই। মই কোৱা নাই, দেশৰ বিত্তমন্ত্ৰীয়ে কৈছে এই কথা। কাৰণ পপকৰ্ণৰ পৰা অধিক জিএছটি লাগে বিত্তমন্ত্ৰী। সেয়ে কেৰামেল পপকৰ্ণক মিঠাইৰ শাৰীত পেলাই ইয়াৰ পৰা 18% জিএছটি লোৱাৰ বাবে মন মেলিছে দেশৰ চৰকাৰে। আচৰিত হৈছে নেকি? ৰ'ব, এই তালিকাখন আৰু দীঘলীয়া। শনিবাৰে যিহেতু অনুষ্ঠিত হৈছে জিএছটি পৰিষদৰ 55 সংখ্যক বৈঠক, আৰু ইয়াতে লোৱা হৈছে কেইবাটাও সিদ্ধান্ত, যেনে পপকৰ্ণক মিঠাইৰ শাৰীত পেলাই তাৰ পৰা 18% জিএছটি লোৱা। লগতে বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে যে ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী কৰিলে তাৰ পৰাও 18% জিএছটি লোৱা হ'ব। অটো কোম্পানী আৰু ডিলাৰৰ পৰা ছেকেণ্ড হেণ্ড ইলেক্ট্ৰিক গাড়ী ক্ৰয় কৰিলে এই জিএছটি ভৰিব লাগিব গ্ৰাহকে। ক'ত ক'ত জিএছটি ভৰিব লাগিব সেই তালিকাখন দীঘলীয়া। প্ৰথমে চমু তালিকাখনৰ পৰা আৰম্ভ কৰিছো, মানে ক'ত ক'ত জিএছটি নালাগে আৰু ক'ত ক'ত হ্ৰাস পালে। জিএছটি বৈঠকৰ সিদ্ধান্ত অনুসৰি জিন থেৰাপিৰ ওপৰত জিএছটি নাথাকিব। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ পৰিদৰ্শনত ব্যৱহাৰ হোৱা সঁজুলিসমূহ IGSTৰ পৰা ৰেহাই দিয়া হৈছে। বেংক আৰু NBFCৰ পেনাল চাৰ্জ আৰু লেট পেমেণ্টৰ মাচুলৰ ক্ষেত্ৰত জিএছটি প্ৰযোজ্য নহ'ব। অৰ্থাৎ দেৰিকৈ EMI দিলে তাৰ বাবে পৰিশোধ কৰিবলগীয়া চাৰ্জৰ ওপৰত কোনো জিএছটি দিব নালাগে। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদৰ প্ৰশিক্ষণ অংশীদাৰসকলক জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে। যদি ক্ষুদ্ৰ ব্যৱসায়ীয়ে চৌহদৰ কোনো অংশ ভাড়ালৈ লয় আৰু পঞ্জীয়নহীন হয়, তেন্তে তেওঁলোকৰ ওপৰত জিএছটি প্ৰযোজ্য নহ'ব। কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰসমূহে অনুদান গ্ৰহণৰ ক্ষেত্ৰত জিএছটি দিব নালাগে। ফৰ্টিফাইড ৰাইচ কাৰ্নেল চমুকৈ অৰ্থাৎ FRKৰ জিএছটিৰ হাৰ 18%ৰ পৰা 5%লৈ হ্ৰাস কৰা হৈছে। 2000 টকাতকৈ কম পেমেণ্ট কৰা পেমেণ্ট এগ্ৰিগেটৰৰ ক্ষেত্ৰত জিএছটি প্ৰযোজ্য নহ'ব। কৃষকে যোগান ধৰা জালুক আৰু কিচমিচতো আৰোপ কৰা নহ'ব জিএছটি। লং ৰেঞ্জ ছাৰ্ফেচ মিছাইল ছিষ্টেম আৰু ছাব ছিষ্টেমত জিএছটি ৰেহাইৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কৰ্কট ৰোগৰ ঔষধত এতিয়া 12%ৰ পৰিৱৰ্তে 5% জিএছটি দিব লাগিব। নমকিন জাতীয় খাদ্য সামগ্ৰীত 18%ৰ পৰিৱৰ্তে 12% জিএছটি দিব লাগিব। আৰু এই তালিকাৰ বাহিৰত থকা সেৱা আৰু সামগ্ৰীৰ বাবে আপুনি বৰ্তমানৰ দৰে জিএছটি ভৰি থাকিব লাগিব। এইবাৰৰ বৈঠকত গাড়ী আৰু মটৰচাইকেলৰ চিটৰ জিএছটি 18%ৰ পৰা 28%লৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে স্বাস্থ্য আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জিএছটি হ্ৰাস কৰিবৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। কিন্তু এইবাৰৰ জিএছটি বৈঠকেও এই ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে। স্বাস্থ্য আৰু জীৱন বীমাৰ প্ৰিমিয়ামৰ জিএছটি হ্ৰাস কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি সদৰি কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই সন্দৰ্ভত গঠন কৰা মন্ত্ৰী গোটে অধিক কাম কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অনলাইন ফুড ডেলিভাৰী এপৰ জৰিয়তে খাদ্য ডেলিভাৰীত কিমান জিএছটি আৰোপ কৰা হ'ব সেই সন্দৰ্ভতো কোনো সিদ্ধান্ত লোৱা হোৱা নাই। পেট্ৰল ডিজেলকো জিএছটিৰ অধীনলৈ অনা হ'ব নেকি এই প্ৰশ্ন দেশৰ বিভিন্ন জনতাৰ মাজত দেখিবলৈ পোৱা গৈছিল। এই উৎসুকতা আছিল দেশৰ জনতাৰ মাজত। এই সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে কৈছে যে ATFৰ দৰে সকলো ৰাজ্যই পেট্ৰল আৰু ডিজেলক জিএছটিৰ পৰিসৰৰ অধীনলৈ অনাৰ বিৰোধিতা কৰিছে। আৰু কালিৰ বৈঠকতো জিএছটিত এয়াৰ ইন্ধন অনাৰ বিৰোধিতা হৈছিল। সকলো ৰাজ্যই ইয়াক নিজৰ কৰ পৰিসৰৰ ভিতৰতে ৰাখিব বিচাৰে। একেদৰে সকলো ৰাজ্যই পেট্ৰল ডিজেলৰ ওপৰতো নিজাকৈ কৰ আৰোপ কৰিব বিচাৰে আৰু জিএছটিৰ অধীনত এইসমূহ অহাটো নিবিচাৰে। সেয়ে পেট্ৰল ডিজেল আৰু এয়াৰ ইন্ধনৰ ওপৰত আৰোপিত নহ'ব জিএছটি। লক্ষণীয়ভাৱে যে সময়ত বিৰোধীয়ে জিএছটিক বিজেপি চৰকাৰৰ এক ব্যৱসায় ধ্বংসকাৰী আৰু সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধোৱা আঁচনি বুলি অভিহিত কৰি আহিছে, সেই সময়ত বিত্ত বিভাগে মাত্ৰ কেইটামান সেৱা বা সামগ্ৰীত জিএছটি উঠাই বাহ লোৱাৰ যত্ন কৰিছে। কিন্তু তাৰ পাছতো সাধাৰণ জনতা বা ক্ষুদ্ৰ ব্যৱসায়ীসকল ইয়াৰ পৰা লাভান্বিত হ'বনে? সঁচাই জিএছটি মানে গব্বৰ সিং টেক্সহে নেকি? এই প্ৰশ্ন কিন্তু এতিয়াও জনতাৰ মাজত থকা দেখিবলৈ পোৱা গৈছে। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট, আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো। ধন্যবাদ।